অসমীয়া ভাষাক প্ৰদান কৰা হ'ল ধ্ৰুপদী ভাষাৰ মৰ্যাদা। ইয়াৰ আগতে প্ৰাচীন কালৰ পৰা চলি অহা সাহিত্যিক আৰু ঐতিহাসিক ঐতিহ্যৰ বাবে 6টা ভাষাক ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিল। সেইকেইটা আছিলে সংস্কৃত, তামিল, তেলেগু, কানাডা, মালায়ালম আৰু উৰিয়া। আৰু আজি মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাকো বঙালী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে। 2021 চনত অসম সাহিত্য সভাৰ সভাপতিয়ে আৰু তেওঁৰ লগত থকা কিছুসংখ্যক ব্যক্তিয়ে প্ৰস্তুত কৰা এখন প্ৰতিবেদন, যিখন প্ৰতিবেদনত 394 পৃষ্ঠাৰ এখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱা হৈছিল। আৰু সেই প্ৰতিবেদনৰ আৰ্হিতেই অসমীয়া ভাষাক আজি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ভাষা এটাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিব লাগিলে ভাষা এটাৰ 1500 পৰা 2000 বছৰৰ অধিক এটা প্ৰাচীন ইতিহাস আৰু সাহিত্যিক পৰম্পৰা থাকিব লাগিব। ভাষাটো আন কোনো ভাষাৰ পৰা উদ্ভৱ হোৱা হ'ব নালাগিব। আৰু এই ভাষাটোৱে বৰ্তমানৰ প্ৰেক্ষাপটত সাংস্কৃতিক, সাহিত্যিক আৰু বিভিন্ন বিষয়ত অৰিহণা যোগাব লাগিব। তেতিয়াহে এই ভাষা এটাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিব পাৰে। ভাষা এটাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ ফলস্বৰূপে সেই ভাষাত থকা পণ্ডিতসকলক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰে, বাৰ্ষিক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে, গৱেষণাৰ বাবে উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰে আৰু সেই ভাষা কেন্দ্ৰীভূত পাঠ্যক্ৰমো বা পাঠদানো উন্নতকৰণৰ ব্যৱস্থা কৰে। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হোৱা এই গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ পাই আজি আমি আনন্দিত। ধন্যবাদ।